নৱাগত সাদৰণি সভা আছে মাধৱদেৱ বিশ্ববিদ্যালয় সব প্ৰাংগণত চোপাক সিংহ গপুৰান্তু বৰকাছে কাংকানপ হাৰিলা মাতুং কাংকানপ বনাই তুং সে মূল গেট চ কাপাদুং ওলকে আসামিজ জগলক পপুলাৰ ইউটিউবাৰ অময় গগৈকে বেনাৰাম আৰু আসামিজ জগলক নিতম তুলি তমজ তম নামলে প্ৰাণদীপ চোপাক সিং সে মেইন আকৰ্ষণীয় হিচাপে বনি গলগলা মাতুং সে নৱাগত সাদৰণি সভা বিশ্ববিদ্যালয় আর আসাপে রকে চোপাক সে কাতক কাংকানপ হাৰিলা মাতুং সে প্ৰাণদীপ রকে তের গৈরাঙ্কা গেতে দুং সময় গগৈ রকে চোপাক সে তানিয়ে কাতক অতিকো গুদুজি আর তানিয়ে গিয়াতে গতি আর আৰাঙলে সিন দেখ তানিয়ে দুং আর বত্তার উপর সে নৱাগত সাদৰণি সভা সাম বত্তার উপর ছিল বনাই তুং আর কাংকানপ সে নীতি নিয়ম কি কাংকানপ গিদুং চোপাক চেঙৰ আজনাৰম ৰক্ষিদুং আৰু দেখো সব টানিয়ে গিদুং সেইটো কাৰণে হাইপে চিৰকে পকান্নে চিৰকে আইৰূপে কাংকান্নে নৱাগত সাদৰণি সভা চক গৰু বংশলে গনাম কৰিছে আজকল এংকান দিয়ে চোপাক চেং গ্যাপ হয় আৰু কাপকা পিএজি চিৰকে নৱাগত সাদৰণি সভা চক আজকল এংকান গিলাং চলংকান সময় মেইন গেট দেম কাপাদুপে কাংকানপ টানিয়ে গুমচুলা আছে আৰাঙলপ গিয়া বমচিৰা গুদুং আৰু লংকান তিলা গিয়ে চিৰকে নৱাগত সাদৰণি সভা চক কাপে চিৰক আইতাৰ গেদু দি চোপাক আৰাঙলপ গিয়া পয় আপুনি কাপকা পিএজি নৱাগত সাদৰণি সভা চক লংকান দিয়ে গিয়া পয় আচলতে এসপ্তাহৰ পৰা অলপ জাৰ্ণি খুবেই কৰি আছে নিজৰ ঠিকনা নাই য'তে ত'তে থাকোঁ আচলতে সেইকাৰণে অলপ ভাগৰিও আছোঁ আৰু সেইকাৰণে কথাবোৰ অলপ ভাগৰা যেন লাগিব পাৰে তথাপিও বহুত বেছি ভাল লাগিছে প্ৰথমবাৰ মাধৱদেৱ বিশ্ববিদ্যালয়লৈ আহিছোঁ আৰু ইয়াৰ পৰা যি মৰম পাইছোঁ খুবেই আনন্দিত হৈছোঁ আৰু যেনেকৈ ছাত্ৰ একতা সভাই যেনেকৈ নিমন্ত্ৰণ জনাইছে ইয়াত অহাৰ পিছত তেখেতলোকে যেনেকৈ চোৱা চিতা কৰিছে খুবেই ভাল লাগিছে আকৌ এবাৰ তেখেতলোকলৈ আপোনালোকে যেনেকৈ মৰমবোৰ যাচিছে অন্তৰৰ পৰা বহুত বেছি ধন্যবাদ আচলতে যেতিয়া আহিছোঁ বহুতে লগ পাইছে কৈছে যে ভাল কাম কৰিছে ভাল কাম কৰি গৈ আছা বুলি কিন্তু মই ভাবোঁ যে ভাল কামৰ একো তুলনা নাই ভাল কামৰ কেতিয়াও তুলনা কৰিব নোৱাৰি আচলতে কোনোবাই যদি ক'ৰবাত 10 টকা দিছে সেয়াও এটা ভাল কাম কোনোবাই যদি ক'ৰবাত 100 টকা দিছে 1 লাখ টকা দিছে সেয়াও এটা ভাল কাম কোনোবাই যদি বাটৰ ভোক লগা কুকুৰ এটাক বিস্কুট এখন হ'লেও খুৱাইছে সেয়া এটা ভাল কাম কোনোবাই যদি ৰাস্তাত বহি থকা লোকসকলক এসাঁজ ভাত খুৱাইছে সেয়াও এটা ভাল কাম তাৰ একো তুলনা নাই কেতিয়াও তুলনা কৰিব নোৱাৰে মই বিচাৰোঁ মই ভাবোঁ যেতিয়া মই নৱপ্ৰজন্ম লগ পাওঁ যুৱ প্ৰজন্ম লগ পাওঁ মই প্ৰায় কওঁ তেখেতলোকে সোধে যেতিয়া যে আমি কেনেকৈ সহযোগ কৰিব পাৰিম সহযোগ কৰিব পৰা বেলেগ একো ৰাস্তা নাই এটাই ৰাস্তা আছে চকুৰ আগত যদি কাৰোবাক অসুবিধাত দেখিছোঁ কোনোবা যদি কষ্টত আছে চকুৰ আগত যি হ'ল জীৱ জন্তু হওক মানুহ হওক যদি আমি অসুবিধাত দেখিছোঁ আমি কাৰোবাৰ সহায় লৈ হ'ল ব্যক্তিগতভাৱে হওক কাৰোবাৰ সহায় লৈ হ'লেও যদি তেখেতলোকৰ কাৰণে কিবা এটা কৰিব পাৰোঁ সেয়াই যথেষ্ট চকুৰ আগত দেখিলেই হ'ল কাৰোবাক জনাই হ'লেও কৰিব পাৰিলেহে এটা ভাল কাম সেয়া যথেষ্ট আৰু তেনেকৈ আপোনালোকে প্ৰজেক্ট সোণৰ অসমত সহযোগ কৰিছে বুলি মই ভাবিম এতিয়া প্ৰজেক্ট সোণৰ অসম যেনেকৈ আমি আৰম্ভ কৰিছিলোঁ যেতিয়া মই ভিডিঅ' দিছোঁ প্ৰায় 7-8 বছৰৰ পৰা আমি কাম কিছুমান কৰি গৈছোঁ কিন্তু ভিডিঅ' দিয়া প্ৰায় বেছি বছৰ হোৱা নাই 8-10 মিনিটৰ এটা ভিডিঅ' আগবঢ়াওঁ তাৰ আঁৰত বহুত বেছি কষ্ট লুকাই থাকে বহুত বেছি আমি এনেকুৱা দৃশ্য দেখা পাওঁ যোনখিনি দৃশ্যই পাছলৈ আমাক আৰু সাহস দিয়ে কামখিনি কৰি যাবলৈ আমি যদি মাজুলীত লেট্ৰিনত শুই থকা মাকৰ লগত শুই থকা পৰিয়াল দেখা পাইছোঁ কুমুদৰ ওচৰতে ভাত পানী বনাই পেলাই তেখেতলোকে খায় এনেকুৱা পৰিয়াল দেখা পাইছোঁ নলবাৰীত দেখা পাইছোঁ এজন বয়সস্থ মানুহ পুতেক থকাৰ পাছতো বাহিৰত থাকে মাহত মাত্ৰ 500 টকা দিয়ে তাকো দুমাহে দিলে তাৰপাছত খবৰ নাই গৰু ছাগলী লৈ পেলাই এই ঘৰখনৰ ভিতৰতে নিজৰ জীৱনটো পাৰ কৰি আছে আমি দেখিছোঁ যেতিয়া ৰাস্তাৰ কুকুৰ এটা গাড়ী এখনে যেতিয়া সেই মাত মাতিব নোৱাৰা জীৱটোৱে মোক দেখা বুলি ক'বলৈ নোৱাৰে সেই পৰিস্থিতি আমি যেতিয়া দেখোঁ আমাৰ সেইখিনি কামকে অলপ মানে আমি 100% আমি কাম কৰিব পৰা নাই সেই 1% আমি চেষ্টা কৰিছোঁ সেই 1% যদি আপোনালোকেও চেষ্টা কৰে তেনেহ'লে আমাৰ সোণৰ অসমৰ সপোন এই সোণৰ অসম কথা যেতিয়া কওঁ সকলোৰে দৃষ্টিত বেলেগ আপোনালোকৰ ছাৰহঁতৰ বাইদেউসকলৰ ছাত্ৰ একতা হয়
এই দাদাহেঁতৰ সকলোৰে দৃষ্টি বেলেগ বেলেগ মোৰ পুনৰ অসমৰ সপোন হৈছে য'ত এজন মানুহে হিংসা ভাৱ নাই আৰু আমি আনৰ উন্নতিক ভাবোঁ য'ত আমি জীৱ জন্তুক মৰম কৰোঁ য'ত আমি পিতৃক মৰম কৰোঁ য'ত আমি হিংসা ভাৱ নালাগি কাজিয়া পাচাল নালাগি মাত্ৰ আনৰ উন্নতিৰ কথা ভাবোঁ এয়া মোৰ চকুত আচল অৰ্থ পুনৰ অসম এই পুনৰ অসমখন গঢ়ি তুলিবলৈ আমি মাত্ৰ কিছুমান সাধাৰণ কাম কৰি গৈ আছোঁ যেনেকৈ ঘৰ সাজি দিয়াই হওক এনিমেল ৰেস্কিউৰ ক্ষেত্ৰতে হওক কাৰোবাক যদি কাৰেণ্ট লাগে বিচনা লাগে সৰু সুৰা কিবা নিজৰ বয়স বেছি হোৱা নাই তথাপি দুটিকৈ সন্তান আছে যাক আমি তুলি তালি এতিয়া বিদ্যাৰ্থী লিভিং স্কুলত ধেমাজিৰ হয় তাতে পঢ়াই আছোঁ এটা ল'ৰা আছে তেনেকৈ কাৰ্বি আংলং মই এটা পৰিয়াল দেখিলোঁ খুবেই দুখ লগা এটা পৰিয়াল মাক দেউতাক নাই দেউতাক ঢুকালে মাকগৰাকী এৰি থৈ গুচি গ'ল এটি 13 বছৰীয়া ল'ৰা ভাইক দুটা আছে 13 বছৰীয়া ল'ৰাটোৱে নিজে বেৰ ঠাহি এনেকুৱা বেৰ বনাই বিক্ৰী কৰে দিনত 100 টকা পায় আৰু ভাইক দুটাক পঢ়ায় নিজে স্কুল এৰি দিলে ভাবি চাওক তো এইবিলাক বস্তু হৈছে আমাৰ প্ৰজেক্ট পুনৰ অসমৰ লক্ষ্য আমি মাত্ৰ চেষ্টা কৰি গৈছোঁ এইবিলাক দেখিলে দুখ লাগে আমি সেইখিনি লৈ কাম কৰি গৈ আছোঁ আমি বিচাৰিছোঁ এই যে জীৱ জন্তু আমি যাক জীৱ জন্তু বুলি কওঁ কোনোবাই দা এখনকে মাৰি দিয়ে শিলগুটি মাৰি দিয়ে এক কোপ লগাই দিয়ে সেই মাতিব নোৱাৰে জীৱটোৱে যোনে ভোক লাগিলে ক'ব নোৱাৰে যে মোক বিস্কুট এখন দে যোনে দুখ পালে ক'ব নোৱাৰে যে মোক ঠিক কৰি দে সেই জীৱ জন্তুক যাতে আমি মৰম কৰোঁ মই বিচাৰোঁ মোৰ এই কথাখিনিৰ পৰা যদি 1% তোমালোকে ইউটিলাইজ কৰা মই বহুত সুখী হ'ম প্ৰজেক্ট পুনৰ অসম মই বিচাৰিছোঁ যেতিয়া আমি বাইক গাড়ীত গৈ থাকোঁ ৰাস্তাত যদি কিবা জীৱ এটা পৰি থকা দেখা পাইছোঁ সেই জীৱটোৱে কেনেবাকৈ উশাহ লৈ আছে নেকি সেই জীৱটোক বচাব পাৰিম নেকি যেনেকৈ হ'লেও সেই যদি এটা জীৱক আমি বচাই দিব পাৰোঁ তাতকৈ ডাঙৰ কথা একো নাই মোৰ গাড়ী ফুল হৈ আছে বেজি গ্ল'ভছ কিবা কিবি ৰাস্তাত দেখিলে মৰি থকা হওক লাগিলে ৰাস্তাৰ মাজত যদি আছে তাক আমি কিনাৰ কৰি যদি থৈ দিব পাৰোঁ সেয়া যথেষ্ট জীৱ বুলিয়ে যে ৰাস্তাত মৰি পৰি আছে যদি গাড়ীয়ে চেপি গৈ থাকে বেয়া লাগে বুলি চবেই ক'ব সকলোৱে ক'ব এটা সময়ত চাগে ময়ো কৈছিলোঁ বেয়া লাগে বুলি কিন্তু সেই বেয়া লগা কামটো কোনে কৰি দিব ভাল কোনে কৰি দিব সেই পদক্ষেপ নিজে উঠাব লাগিব সেই জীৱটোক আমি চাইড কৰি দিব লাগিব দুখ পাইছে যদি আমি ঠিক কৰি দিব লাগিব মই মাত্ৰ মোৰ কথাখিনি কৈ পেলাই আপোনালোকক অলপ চাগে ইনস্পায়াৰ কৰি দিব পাৰিম মটিভেট কৰি দিব পাৰিম ভিডিঅ' দুটামান দেখি পেলাই মই জাষ্ট আপোনালোকক 1 মিনিটৰ কাৰণে মটিভেট কৰি দিব পাৰিম হয় কিন্তু পাছৰখিনি নিজে কৰিব লাগিব কাৰণ আমাৰ নিজৰ কাম যেতিয়া আমি হাতত তুলিম আমি যে ৰৈ থাকোঁ এজনে কৰিব সেইজনে কৰিব এয়া তেখেতৰ কাম হয় এয়া চৰকাৰৰ কাম হয় আমি কেতিয়াও কাকো একো দুখ নিদিম কাকো মোৰ এটা ভিডিঅ'ত কোনো ক'ব নোৱাৰে যে মই কাৰোবাক আঙুলি পাই কিবা এটা কৰিছোঁ মই চকুৰ আগত দেখিছোঁ মই কৰিছোঁ সেইটো মোৰ উদ্দেশ্য মই ভাবোঁ যে আমি কাকো এয়াৰ কাম সেয়াৰ কাম এই জাবৰ পলিয়ে পৰি আছে জাবৰ লেতেৰা হৈছে পাই সেইষাৰ কথা আঁতৰাই পেলাই আমি নিজে জাবৰ চফা কৰিছোঁ নদী চফা কৰিছোঁ সেইবিলাক কাম যদি নিজেই কৰোঁ সেই সৰু যি পুনৰ অসমৰ সপোন সেয়া সফল হৈ গৈ থাকিব সেই পুনৰ অসমত মই জীয়াই থাকিম নে নাথাকিম নাজানো কিন্তু সেইখন পুনৰ অসম নিশ্চয় এদিন হ'বই হ'ব লাগিলে মই তাত কুকুৰ বনি আহিম কিন্তু সঁচাকৈ হ'বই হ'ব মই বিচাৰিছোঁ মোৰে আমনি লগা কথাখিনিৰ পৰা যদি তোমালোকে অলপ হ'লেও যদি ভাবা যে কিবা এটা ল'ব পৰা আছে তেনেহ'লে ল'বা আৰু তেনেকৈ তোমালোকে প্ৰজেক্ট পুনৰ অসমৰ অংশীদাৰ হ'বা